কাজিৰঙাত 10 কিলোমিটাৰ ঠাইত যেতিয়া 1 কিলোমিটাৰ ডিষ্টেঞ্চতে কৰিব, তাৰ পৰা তাত থকা জীৱ জন্তু বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সেয়ে ফ্লাড এফেক্টেড এৰিয়া কাজিৰঙা, তাৰ জীৱ জন্তু যেতিয়া কাৰ্বি আংলং যাব, তেতিয়া 1 কিলোমিটাৰ ডিষ্টেঞ্চত কেনেকৈ কি কৰিব। সেইকাৰণে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি যেনেকৈ আছে, প্ৰকৃতি যেনেকৈ আছে, কাজিৰঙা আগত যেনেকৈ আছিলে এতিয়াও তেনেকৈ থাকক, আৰু কাজিৰঙা সুৰক্ষিতহে কৰিব লাগে। আৰু সকলোৱে সেইটো ভালকৈ চিন্তা চৰ্চা কৰি চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক, অসম চৰকাৰে হওক, সেইটো বিবেচনা কৰি কৰিবলৈ মই অনুৰোধ কৰিছোঁ। যিহেতু হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত যিটো হৈছে, তেতিয়াহ'লে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মানুহলৈ, আমালৈ ভাবুকি আহিব। সেইকাৰণে অনুৰোধহে কৰিছোঁ আপোনালোকক, অকণমান ভালকৈ দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি সেইখিনি কৰিলে ভাল পাওঁ। আৰু সেয়ে সকলোৰে অসমৰ 3,40 লাখ মানুহৰ সেই কাজিৰঙাৰ প্ৰতি, ভাৰতৰ 140 কোটি মানুহৰ ভাৰতৰ প্ৰতি পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান হয়। গতিকে আমি আৰু অত্যাধুনিক আধুনিকতাই কি কৰিছে, কি কৰা নাই, এতিয়া চকুৰ আগত দেখা পোৱা গৈছে। কংক্ৰিটৰ ফৰেষ্ট বনাই কি হৈছে, কংক্ৰিটৰ নেচাৰেলক বাদ দি যিটো কৰিছে, সেইটো এইকাৰণে মই ভাবোঁ যে নেচাৰ ইজ গড, গড ইজ নেচাৰ। সেইকাৰণে প্ৰকৃতিৰ বাবে ভগৱান কোনো নাই, যেনেকৈ আছে তেনেকৈ থাকি কাজিৰঙাক সুৰক্ষিত কৰিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।